মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই দশমমান শ্ৰেণীৰ তোমালোকক দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.2 ক্লাছ নম্বৰ অংক যিটো 11 নম্বৰ আছে, বহুত দীঘলীয়া অংক, সেইটো মই তোমালোকক কৰি দিছোঁ। যে এখন বাগিচাৰ নক্সা কৰাত এই চিত্ৰত দেখুৱাৰ ধৰণে আয়তাকাৰ ঘাঁহনি এখনৰ পৰিকল্পনা কৰিছে, যাৰ চাৰিওফালে এটা খোজকাঢ়ি যোৱা পথ আগুৰি থাকিব। ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ দিয়া আছে 360 বৰ্গমিটাৰ। এতিয়া ঘাঁহনিডৰা আৰু চাৰিওফালে খোজকঢ়া পথটোৰ বহল একে। এতিয়া ঘাঁহনিডৰা আৰু যোগ আৰু 12 মিটাৰ পূৰণ 10 মিটাৰ। এতিয়া ওপৰত দিয়া তথ্য আৰু তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। যে খোজকঢ়া পথটোৰ বহল x মিটাৰ বুলি কৈছে আৰু ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ প্ৰতিনিধিত্ব কৰা দ্বিঘাত সমীকৰণটো আমি উলিয়াব পাৰিছোঁ। ধৰি লোৱা হ'ল এই এক টুকুৰা মানে ঘাঁহনি, তোমালোকে চাইছা এই টুকুৰা ঘাঁহনি, আৰু এইটো হৈছে এনেকৈ খোজকঢ়া ৰাস্তা। ইয়াৰ এই বহলটো 12 বুলি কৈছে আৰু এইটো মানে বহলটো মানে 10 বুলি কৈছে। ইয়াতে লিখি দিছে যে ঘাঁহনিডৰাৰ যোগ 12 পূৰণ 10। এই 12 পূৰণ 10 হয় যদি, আৰু এইটো কৈছে x বুলি কৈছে, এইটো x হ'ব আৰু এইবিলাক x বুলি কৈছে। যদি এতিয়া x হয়, এতিয়া আমি বাকীখিনি উলিয়াব লাগে। গতিকে আমি ইয়াতে লিখিম 11 নম্বৰত এনেকৈ লিখিম সলিউশ্যন। এইটো হ'ব দিশ, গতিকে ঘাঁহনিডৰাৰ সৈতে ৰাস্তাৰ দিশ। ঘাঁহনি ডৰাৰ সৈতে ৰাস্তাৰ দিশ। এইটো দিশ তাৰমানে কিমান? x যোগ 12 যোগ x সমান 2x প্লাছ 12। এইটো হ'ব আমাৰ কিমান? মিটাৰ হ'ব, m বুলি লিখি দিছোঁ। তাৰপিছত ঘাঁহনিডৰাৰ সৈতে ৰাস্তাৰ প্ৰস্থ হ'ব। মই চিত্ৰটো ইয়াত মুচি দিছোঁ, মোৰ অলপ লিখাৰ অসুবিধা, গতিকে প্ৰস্থটো হ'ব কিমান? x প্লাছ 10 প্লাছ x, অৰ্থাৎ ইয়াৰ প্ৰস্থ হ'ব x প্লাছ 10 প্লাছ x সমান 2x প্লাছ 10, অৰ্থাৎ ঘাঁহনিডৰাৰ প্ৰস্থ আৰু দিশটো আমি পালোঁ। এতিয়া কি কৈছে? ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ সেইটো দিয়া আছে 360। ঘাঁহনিডৰাটো এই ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ খোজকঢ়া পথটোৰ কিমান? 360 মিটাৰ স্কোৱাৰ। এতিয়া আমাক উলিয়াব দিছে যে খোজকঢ়া পথটোৰ বহল x মিটাৰ ধৰি ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ প্ৰতিনিধিত্ব কৰা দ্বিঘাত সমীকৰণটো উলিওৱা। আমি জানো আয়তাকাৰ ক্ষেত্ৰ এটাৰ মুঠ উলিয়াব লাগে দিশ পূৰণ প্ৰস্থ। কি কৈছে? যে পথটোৰ মুঠ এনেকৈ লিখিলোঁ উলিয়াব লাগে। দিশ মানে আছে 2x প্লাছ 12 পূৰণ প্ৰস্থ 2x প্লাছ 10 ইকুৱেল 360। ইয়াৰে সমীকৰণটো আমাক উলিয়াব দিছে। এতিয়া আমি এইটো পূৰণ কৰি দিলে 4x² হ'ব প্লাছ 20x প্লাছ 24x প্লাছ কিমান হ'ব? এইটো 120 সমান 360। তাৰমানে এইটো 4x²
20 + 24 সমান 44x। এইটো ইফালে আহিলে মাইনাছ হ'ব, ইয়াৰ মাইনাছ হ'লে 2 40 ইকুয়াল 0 হয়। এক 4 দি হৰণ যাব, 4 দি যদি হৰণ যায় এইটো x² প্লাছ 11x মাইনাছ 4 দি 16 ইকুয়াল 0। এইটো হৈছে আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ এনসাৰ। 2 নম্বৰত কৈছে খোজকঢ়া পথটোৰ বহল x নিৰ্ণয় কৰিবলৈ এই ওপৰৰ দ্বিঘাত সমীকৰণটো আমাক সলভ কৰিব দিছে। 2 নম্বৰত এই সমীকৰণটো আমাক সলভ কৰিব দিছে। 60টো ভাঙবা লাগলি 5 বাৰং 60, গতিকে 12ৰ 5 গেলি 7 হ'ব। তেতিয়া আমি 60টো ভাঙি চাম কি হ'ব। 2 দি হ'লে এটা 30 বাৰ, আকৌ 2 দি 15 বাৰ, 3 দি দিলে 5 বাৰ হ'ব। 5 3 গুণ 15, এটোতো নহয়। 2 গুণ 4 7 3 গুণ 12 হতে 5 গেলি নহয়। 5 হলি 2 গুণ 4 20ৰ 9, এইটো হ'ব কি হলি 5 2 গুণ 10 আৰু 6 হলি 9, 4 15 5 গেলিও নহয়। এইটো হ'ব 2 3 গুণ 6 5 2 3 গুণ 12 নহয়, 3 দি 5 বাৰ, 4 দি হৰণ 6 গুণ 24, ঠিক আছে। 240 360 হলি 12, 4 7 গুণ 12, 12 হলি 12 পাশে 18, এইটো 15 4 15 60 এনেকে হ'ব। 3 10 গুণ 15 আমি একটু এই ভাঙি দিলো, 15x 4x minus 60 equal 0। এটোতে 1 নম্বৰ গ'ল। তাৰপিছত 2 নম্বৰ x into x plus 15 minus 4 into minus plus এইটো 15 হৈ যাব ইকুয়াল 0 হ'ব। x plus 15 আৰু x minus 4 equal 0। গতিকে আমি কি লিখব পাৰো, x plus 15 equal 0 বা x minus 4 equal 0। 0 আমি বাকিখিনি কৰি আছো ইয়াত। গতিকে x plus 15 equal 0 আৰু x minus 4 equal 0। এইখিনিৰ পৰা আমি কৰিব লাগে, আমি ওপৰখিনি মুছি দিছো, অৰ্থাৎ 1 নম্বৰটো মুছি দিছো। এইটো মুছি দিলে হ'ব ইয়াৰে পৰা x equal minus 15, এটোৰ পৰা হ'ব x equal 4। এতিয়া আমাক কি কৈছিল, দ্বিঘাত খোজকঢ়া পথটোৰ বহল x নিৰ্ণয় কৰিবলৈ দ্বিঘাত সমীকৰণটো সমাধান কৰা। গতিকে সমীকৰণটো সমাধান কৰিলো। x equal আমাৰ কি হ'ল, এটা 15 হ'ল। তাৰপিছত 3 নম্বৰত দি দিছে, আমি 3 নম্বৰত চাই লওঁ কি দিছে। 3 নম্বৰত দিছে যদি প্ৰতি বৰ্গ মিটাৰত 50 টকা হাৰত খোজকঢ়া পথটোৰ পকীকৰণৰ মুঠ খৰচ কিমান 12,000 টকা হয়, তেন্তে খোজকঢ়া পথটোৰ কালি ল'ব লাগে। এতেকে আমি লিখিলো খোজকঢ়া পথটোৰ কালি, খোজকঢ়া পথটোৰ কালি সমান কি আছিল 12,000 টকা। কিহেদি 50 টকা, গতিকে এইটো হৰণ কৰি দিলো। 50 এদি 120ক 2 বাৰ 20 ৰই
200 হল 1 4 বার অর্থাৎ 240 মিটার স্কয়ার হব খোজ কঢ়া পথৰ কালি। তাৰপিছত আমি লিখি আছো ঘাঁহনিডৰাৰ পৰিমাণ। ঘাঁহনিডৰাৰ পৰিমাণ কি হ'ব? নাম্বাৰ 4 ঘাঁহনিডৰাৰ পৰিমাণ। পৰিমাণটো ইনটু দীঘ যোগ প্ৰস্থ। দীঘ আছিল 12 যোগ প্ৰস্থ 10 সমান 2 পূৰণ 22 সমান কি হ'ব? এইটো আমি মুছি দিছোঁ। এইটো 22 দুগুণ 44 মিটাৰ। এইটো হ'ল আমাৰ 11 নম্বৰ চেপ্টাৰৰ লাষ্ট অংক অৰ্থাৎ অনুশীলনী 4.2 আমি শেষ কৰিলোঁ। গতিকে তোমালোকে মোৰ অংকবোৰ কেনেকুৱা পাইছা জনাবা। পাৰিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দি শ্বেয়াৰ কৰি দিবা।